হয়, বঙাইগাঁওবাসীৰ বাবে এটা ভাল খবৰ আছে। বঙাইগাঁও চহৰে এইবাৰ অসমৰ আটাইতকৈ চাফ চিকুণ চহৰ হিচাপে পৰিগণিত হৈছে আৰু বঙাইগাঁও পৌৰসভাই এটা বঁটা পাবলৈ সক্ষম হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। আয়ুষে যদি দেখুৱায়, মই বৰ্তমান বঙাইগাঁও পৌৰসভাৰ কাৰ্যালয়ত আছোঁ, পৌৰপতি মোৰ সৈতে আছে, তেখেতৰ সৈতে কথা পাতিম। কিন্তু অকণমান আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। স্বচ্ছ সৰ্বেক্ষণ 2023 বৰ্ষৰ এই যিটো বঁটা আছে, আৰু এই বঁটাটো প্ৰদান কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা, আৰু ভাৰত চৰকাৰে বঁটাটো প্ৰদান কৰিছে আটাইতকৈ চাফ চিকুণ থকা চহৰসমূহক এই বঁটা প্ৰদান কৰি থকা হৈছে। আৰু এই বঁটাটো এইবাৰ বঙাইগাঁও পাবলৈ সক্ষম হৈছে। 1 লাখ পপুলেশ্যনৰ কেটেগৰীৰ তলত যিসমূহ চহৰ আছে, এই চহৰসমূহৰ ভিতৰত বঙাইগাঁও এইবাৰ আটাইতকৈ চাফ চিকুণ চহৰ হিচাপে পৰিগণিত হৈছে। মোৰ সৈতে বঙাইগাঁও পৌৰসভাৰ পৌৰপতি আছে, তেখেতক প্ৰথমতে আমি স্বাগতম জনাইছোঁ, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি গম পাইছোঁ যে ইতিমধ্যে আপোনালোকে এটা বঁটা পাবলৈ সক্ষম হৈছে। 1 লাখ যি জনসংখ্যা আছে তাতকৈ তলত থকা আটাইতকৈ চাফ চিকুণ চহৰ হিচাপে পৰিগণিত হৈছে বঙাইগাঁও। কি ক'ব অসমৰ ৰাইজক, কি ক'ব আজিৰ দিনটোত? আপোনালোকে ধন্যবাদ। আপোনালোকে ইতিমধ্যে গম পাইছে যে বঙাইগাঁও মিউনিচিপালিটি 2023 বৰ্ষৰ কাৰণে স্বচ্ছ সৰ্বেক্ষণ বঁটাটো আনিবলৈ সক্ষম হৈছে। এইকাৰণে আমি বঙাইগাঁওবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সহায় সহযোগিতাৰ কাৰণে বঙাইগাঁও চহৰখন আমি পৰিষ্কাৰ ৰাখিব পাৰিছোঁ। আৰু এইফালেদি আমাৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ছাৰেও আমাৰ SBM স্বচ্ছ ভাৰত যেটো কয়, স্বচ্ছ ভাৰত মিছন বা স্বচ্ছ সৰ্বেক্ষণবোৰ খুব জোৰ দি থাকে। কিছুদিন আগে তেখেতৰ লগত মিটিং হৈছিল, তেখেতে কৈছে মোৰ এটাই এজেণ্ডা, মানে সকলো এজেণ্ডাৰ ভিতৰত ফাৰ্ষ্ট হ'ল চহৰখন চাফ চিকুণকৈ থাকিব লাগে। 15 দিন আগতে তেখেতৰ লগত মিটিং হৈছিল। যি হওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰেও বিভিন্ন মেল মিটিঙত আমাৰ এইটো স্বচ্ছতাৰ ওপৰত জোৰ দিয়ে। আমি তেখেতসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই চহৰখন পৰিষ্কাৰ ৰখাৰ কাৰণে সদায় চেষ্টা কৰি থাকোঁ। এইখিনিতে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। এতিয়াও কৰিব লগা বহুতখিনি আছে। আশা কৰোঁ আমি আগন্তুক দিনতো এনেকৈ বঙাইগাঁও চহৰখন পৰিষ্কাৰ ৰাখি আগতে প্ৰাইজ বুটলি আনিবলৈ সক্ষম হ'ম। আটাইতকৈ চাফ চিকুণ চহৰ হিচাপে পৰিগণিত হৈছে যদি দেখিবলৈ আমি চাওঁ, 1 লাখ জনসংখ্যা থকাৰ ভিতৰত অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে বঙাইগাঁও পৰিগণিত হৈছে। আগন্তুক দিনত আৰু কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি থাকিব চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বা বঙাইগাঁও পৌৰসভাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত? আপোনালোকে জানে আমি অসমত কিন্তু 1 নম্বৰত এই বিভিন্ন কেটাগৰী মাৰ্ক থাকে ইয়াতে। পিছত আমি যেটো আমাৰ ইয়াতে মাৰ্ক পাইছোঁ বিভিন্ন কেটাগৰী, ইয়াৰ পৰা ইমান, আমি কিন্তু 1 নম্বৰত মাৰ্কিঙত আমি বহুত আগবাঢ়ি আছোঁ। যদি আমি নগাঁও গোলাঘাট পাইছে, আমি অসমত 1 নম্বৰতে আছোঁ। যি হওক, আমি আশা কৰোঁ বঙাইগাঁও বাহিৰেও বেলেগ চহৰেও আগবাঢ়ি আহক। কেৱল আমাৰ প্ৰাইজ পালেও নহ'ব, আমি আশা কৰিছোঁ আমাৰ বঙাইগাঁও মিউনিচিপালিটিৰ বাহিৰেও বেলেগ চহৰ অসমৰ পৰিষ্কাৰ পৰিচ্ছন্ন থাকক। আমাৰ আপোনালোকে চাইছে আমি বঙাইগাঁও মিউনিচিপালিটি এইবাৰ যোৱাবাৰ বোৰ্ড গঠন কৰাৰ পিছত আমি সন্ধিয়াত এটা চাফ চিকুণ কৰাৰ কাৰণে আমাৰ ড্ৰাইভ দিয়া হয়। মেইনলি চহৰ অঞ্চলখন আমাৰ দিনত 2 বাৰ কৰি চাফ কৰা হয়। ফাৰ্ষ্ট টাইম ৰাতিপুৱা আৰু ছেকেণ্ড টাইম সন্ধিয়াৰ আবেলিৰ পৰা এইটো চহৰখন চাফ কৰা হয়। আমি বিভিন্ন গাৰ্বেজ GVP গাৰ্বেজ ভালনাৰেবল পইণ্ট আপোনালোকে দেখা পাব। নৰ্থ বঙাইগাঁৱত বহুতখিনি ঠাইত আছে, মানে ক'বলৈ গ'লে বহুত কথা ক'ব লাগে। এনেকুৱা ঠাইত আছিল টোটোবিলাকে থাকিব নোৱাৰে, কৈছে ছাৰ এইটো হৈছে। আমি তৎক্ষণাত এইটো পৰিষ্কাৰ কৰি আমি কৰি দিছোঁ, একদম ঢালাই কৰি জেগাখিনিতে সিহঁতে ধুনীয়া কৰি দোকানপাট দি হৈছে। ঠিক চাফ চিকুণ হৈছে। ঠিক তেনেকৈ নৰ্থ বঙাই আপুনি ৰলিং মিল যিটো আছে, তাতে আমি এটা গাৰ্ডেন কৰি দিছোঁ। ঠিক তেনেকৈ আমাৰ বৰফ মিল বঙাইগাঁও এটা পপুলাৰ জেগা, তাতেও আমি এটা গাৰ্ডেন কৰি মনীষীৰ মূৰ্তি বহাই দিছোঁ। বিভিন্ন ৱাল পেইণ্টিং কৰিছোঁ। এনেকুৱা আমাৰ আৰু বহুতো প্ৰগ্ৰাম আছে। লেতেৰা হৈ থাকিব নিদিয়ে। য'ত আমি লেতেৰা দেখিম তাতে আমি ৰাইজক সচেতনতা কৰি যে আপোনালোকে পেলাব নালাগে সেইখিনি কৈ আমি যে GVP কয়, এইটো গাৰ্বেজ ভালনাৰেবল পইণ্ট, সেইখিনি ঠাই আমি গাৰ্বেজ পৰিষ্কাৰ কৰি তাতে এটা গাৰ্ডেন টাইপ বনাই দিওঁ, যাতে মানুহ অলপ পেলাবলৈ সংকোচ কৰে। আৰু আমি তাতে পহৰাদাৰো ৰাখিছোঁ। এইকাৰণে অলপ মিউনিচিপালিটিৰ খৰচ হয়, আমি তাত পহৰাও ৰাখিছোঁ যাতে নেপেলায়। সেইটো বহুত ফলপ্ৰসূ হৈছে, কাম দিছে। আগন্তুক দিনতো আমি এইটো কৰি থাকিম। আমাৰ এটা বোৰ্ডে ডিচিশ্যন লৈছে, আমি কেইজনমান বাইক ৰাইডাৰত কৰিম, যে সিহঁতে ঘূৰি থাকিব টাউনখিনি, যাতে
য'তে ত'তে মানুহ আৰু প্লাষ্টিকত পেলাই ৰাস্তাৰ ওপৰত পেলাই নিদিয়ে সেইকাৰণে আমি এইটো বৰ্ডে সিদ্ধান্ত লৈছে কি যে আমরা বাইক রাইডারত দিম আৰু বঙাইগাঁও সুস্থ থাকিলে ভাল মানে স্বাস্থ্যই সেৱা সুতরাং আমার ফার্স্ট অ্যান্ড ফরমোস্ট এইম হল যে শহরখন পরিষ্কার মানুষের একটা ভাবমূর্তি হয় আমার সরকারের একটা ভাবমূর্তি ভাল হয় যে এইটো কি শহরখন লেতেরা শহরখন ভাল এইটো একটা রিমার্ক হয় আমি যদি বঙাইগাঁওখন শহর পরিষ্কার রাখিব পাৰোঁ এইটো আমার কারণে খুবই ভাল লাগিব সেইখিনি আমি সদায় চেষ্টা কৰি থাকিম যাতে বঙাইগাঁওখন চাফ চিকুণ হৈ থাকে ৰাষ্ট্ৰপতিৰ পৰা বঁটা পাইছে নিশ্চয় আনন্দ মুহূৰ্ত নিশ্চয় এইটো ভাল লাগে যে এটা কাম কৰি আছে আমাৰ মিউনিচিপালিটি ষ্টাফে আমাৰ চেনিটাৰী অফিচাৰ আমাৰ স্বচ্ছ ভাৰত মিছনৰ অফিচাৰ আমাৰ বেলেগ ষ্টাফেও আমাৰ ইঞ্জিনিয়াৰ হোক ইহঁতে সদায় এটা থাকে ইহঁতৰো অলপ কিছু অৱদান আছে কিবা প্ৰগ্ৰাম কৰিলে আমাৰ যে অজিত চৌধুৰী এটা প্ৰগ্ৰাম এইটো কেনেকৈ কিয় কৰা যায় কৰে আমার পার্থ দত্ত আছে সেন্টার অফিসার আমার এক্সিকিউটিভ অফিসার সেলিম আহমেদ স্যার কষ্টর ফল পাইছে আমি কিন্তু সদায় দৌড়ি থাকো আপোনালোকে শুনি হ'ব সিদিনা মই এটা গৈ আছিলোঁ এই আপোনাৰ থানা ৰোডত এটা দোকানীক দেখিলোঁ তাৰ আছে ডাষ্টবিন আছে অথচ পেকেট খুলিছে ৰাস্তাত পেলাই আছে আমি গাড়ী ৰখাই ক'লোঁ এইটো কি কৰি আছে আপুনি এনেকৈ আমি এটা ষ্টেপ লওঁ যে লেতেৰা মানে চেষ্টা কৰোঁ যে লেতেৰা নাথাকে এয়া হৈছে ভাল খবৰ আৰু আমি বঙাইগাঁও পৌৰপতিৰ সৈতে ইতিমধ্যে কথা পাতিছোঁ আৰু যথেষ্ট উৎসাহী দেখিবলৈ পোৱা গৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বঙাইগাঁও চহৰ চাফ চিকুণৰ ক্ষেত্ৰত প্ৰথম হৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰৰ পৰা আৰু এই খবৰে এক প্ৰকাৰ বঙাইগাঁওবাসীকো গৌৰৱান্বিত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ